নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭০টাকৈ ডাঙৰ মন্তব্য কৰিছে কেবিনেট বৈঠকত, আৰু কেবিনেট বৈঠকত ৭০টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ একাউণ্টত ১০,০০০কৈ টকা সোমাই দিব। তাৰ বাবে এখন নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। কেৱল এয়াই নহয়, যদি আপোনাৰ অৰুণোদয় বা ৰেচন কাৰ্ডৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপুনি নাপাব ৰেচন কাৰ্ডৰ চাউল, লগতে আপুনি অৰুণোদয় আঁচনি ১২৫০ টকা নাপাব। এই মাহতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কোনকেইটা আঁচনিৰ টকা সোমাব একাউণ্টত সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৭০টাকৈ ডাঙৰ ঘোষণা। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ৭০টাকৈ ডাঙৰ ঘোষণা। গুৱাহাটী ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙা এলিভেট কৰিডৰৰ ওপৰতো কেবিনেটৰ সিদ্ধান্ত। নুমলীগড় লগতে গহপুৰৰ মাজত টানেল লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ বৰাপানী আৰু বৰাপানীৰ শিলচৰলৈকে হ'ব এক্সপ্ৰেছ হাইৱে। মৰিগাঁৱৰ পৰা দলং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং। এই দলঙৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰস্তাৱ। অসমৰ হোটেল আৰু ৰেষ্টুৰেণ্টত নিষিদ্ধ হ'ল গোমাংস। ইয়াৰ পৰা কোনো ৰাজহুৱা স্থানত নচলিব গোমাংস। কেবিনেটত লোৱা হ'ব বৃহৎ সিদ্ধান্ত। গোমাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন আৰু ভূপেন বৰাই। ৰকিবুল হুছেইন ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুংখ আলোচনা। পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধনীয়। কেৱল এয়াই নহয়, সামাজিক সভা বা ধৰ্মীয় অনুষ্ঠানতো নিষিদ্ধ হ'ব গোমাংস। সাংস্কৃতিক টোল আৰু পালিটোলৰ প্ৰশাসনিক বিভাগ আৰু মাধ্যমিক শিক্ষা বোৰ্ডত অন্তৰ্ভুক্ত হ'ল। ৭ ডিচেম্বৰত সম্পন্ন হ'ব মন্ত্ৰীসভা। ২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও কামৰ হ'ব অনুমোদন, আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও কামৰ হ'ব অনুমোদন। বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা ৫ মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হ'ব। নামৰূপৰ সাৰ কাৰখানাৰ বৰ্ধিত প্ৰকল্পটো অনুমোদন। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত যি ৭০টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। ৯ আৰু ১০ লগতে ১১ ফেব্ৰুৱাৰীত মধ্য অসমত অনুষ্ঠিত হ'ব বিশাল ইজতেমা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। মধ্য অসমত অনুষ্ঠিত হ'ব বিশাল ইজতেমা। ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইজতেমা। ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত মধ্য অসমত অনুষ্ঠিত হ'ব বিশাল ইজতেমা। ইজতেমা আয়োজনৰ আলোচনাৰ বাবে একত্ৰিত হয় মুছলমান সমাজ। ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইজতেমাক লৈ ব্যাপক ব্যস্ততা। আলোচনাৰ বাবে একত্ৰিত হ'ল শ শ মুছলমান। কোচত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল ইজতেমা। কোচৰ ঈদগাহ ময়দানত একত্ৰিত হয় আলিম আৰু উলেমাসকল। ৯খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এইবাৰৰ ইজতেমা, আৰু ইজতেমাৰ বাবে মৌলানা মতিউৰ ৰহমানক মুখ্য দায়িত্ব অৰ্পণ কৰা হয়। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক দলৰ পৰা মুক্ত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ১২ নাইবা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰীৰ মাজত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰা হ'ব ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা। পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ চিহ্নত। সকলোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজনৈতিক দলৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক, আৰু গাঁৱৰ মানুহে ভালপোৱা ব্যক্তিয়ে
পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। পুৰুষ আৰু মহিলা সকলোৰে একাউণ্টত চৰকাৰে সোমাই দিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ডিচেম্বৰৰ 10 তাৰিখৰ পৰা লাভ কৰিব বহু আঁচনিৰ টকা। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এখন গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শিক্ষাৰ্থীৰ পৰা বানাক্ৰান্তলৈকে সকলোৰে একাউণ্টত সোমাব ধনৰাশি। শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিব চাইকেল আৰু স্কুটি। আনন্দৰাম বৰুৱা বঁটাৰ আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত আৰু এই মাহতে বহুতো আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। 10 তাৰিখে লাভ কৰিব মহিলাই অৰুণোদয় আঁচনিৰ টকা। যদি আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনি 1250 টকাকৈ। বানপানীত ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টত সোমাব টকা আৰু এই মাহতে বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছিলে সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছিল নেকি? লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ দিলে। যদি আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত এই মাহৰ ভিতৰতে আপোনাৰ একাউণ্টত সোমাব টকা। মুঠ 11 লাখৰো অধিক লোকে লাভ কৰিব এইসমূহ আঁচনিৰ টকা আৰু এইসমূহ আঁচনিক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই এইমাত্ৰই কৰি লওক এইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। চৰকাৰী ঘৰক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তালিকাত নাম আছে যদি কিন্তু আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? ধন ল'বৰ বাবে শীঘ্ৰেই কৰক ABPS। আপুনি কেনেকৈ লিংক কৰিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই সকলো হিতাধিকাৰী লাভ কৰিব এই আৱাস যোজনাৰ ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? যদি এনেকুৱাকৈ সমস্যাৰ সন্মুখীন হৈছে আপুনি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ এতিয়া চিন্তা কৰিব নালাগে। অথবা একাউণ্টত ধন জমা হোৱা নাই নেকি আপোনাৰ? সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু ইয়াৰ পিছতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব। PMUIGকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক ABPS। ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰিব লাগিব আপোনালোকৰ ABPS লিংক কৰিব লাগিব, অন্যথা আপুনি নাপাব আপোনাৰ চৰকাৰী আঁচনিৰ টকা। চৰকাৰী যিকোনো আঁচনিৰ টকা আপুনি নাপাব। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS আৰু একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই কাম, অথবা গাঁও পঞ্চায়ত বা ব্লক অফিচলৈ গৈ কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কাম। বেংক একাউণ্টৰ সৈতে PN কাৰ্ড আৰু আধাৰ কাৰ্ড লগতে ABPS সক্ষম হৈ থাকিলে লাভ কৰিব চৰকাৰী ঘৰৰ টকা আৰু অসমত নাথাকিব কোনো ধৰণৰ কেঁচা ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে জনতাৰ বাবে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।